শিক্ষকৰ উপস্থিতি এতিয়া শিক্ষা হেতুত আমি প্ৰায় 75% শিক্ষকৰ উপস্থিতি আৰু 60 to 70% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি পাই আছো আমি কেন্দ্ৰীয়ভাৱে মনিটৰিং কৰাৰ কাৰণে এটা বিদ্যা সমীক্ষা কেন্দ্ৰও আমি স্থাপন কৰিছো মাজত আমি কিছুদিন ৰখিলো এই কাৰণেই যে অসম চৰকাৰে এখন 3জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল শিক্ষা হেতুটো অধ্যয়ন কৰিবৰ কাৰণে গতিকে যেতিয়া বিশেষজ্ঞ কমিটি অধ্যয়ন কৰি আছিল আমি শিক্ষা হেতুটো এনফোৰ্স কৰা নাছিলো তেতিয়া এতিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিছে গতিকে সেই প্ৰতিবেদনত যিখিনি ৰিকমেণ্ডেশ্যন বা আছে আমি সেইখিনি কাৰ্যকৰী কৰিম আৰু আমি শিক্ষা হেতুটো ভাল ধৰণে মানে এটো যাতে টিচাৰ ফ্ৰেণ্ডলি ষ্টুডেণ্ট ফ্ৰেণ্ডলি এটা এপ হয় সেইমতে আমি গঢ়ি তুলিম শিক্ষা ক্ষেত্ৰত সাইন আউটটো কম্পালসৰি নহয় নেকি স্যাৰ টিচাৰ্ছৰ সাইন আউট মইতো ক'লো যে এতিয়া আমি এইটো এক্সপাৰ্ট কমিটিৰ ৰিপৰ্টৰ পাছত আমি নতুনকৈ আৰম্ভ ইতিমধ্যে আমি ৰেচনেলাইজেশ্যনটো মাজত আমি অলপ কেন্দ্ৰীকৰণ কৰিছিলো এতিয়া পুনৰ বিকেন্দ্ৰীকৰণ কৰি জিলাসমূহক কৰ্তৃত্ব দিয়া হৈছে গতিকে জিলা শিক্ষা বিষয়া আৰু ডিচি তেওঁলোকে ৰেচনেলাইজেশ্যনটো সম্পূৰ্ণ কৰিব কোন অনিয়মিত শিক্ষকৰ কথা কৈছে মই ধৰিব পৰা নাই এইখিনি 2021 সমাধান হ'ল বাকী যি অৱশিষ্ট বাকী যি প্ৰভিন্সিয়েলাইজেশ্যনৰ 2-এটা ইছ্যুজ থাকি গৈছে তাৰ কাৰণে কেবিনেটে এখন সাব কমিটি গঠন কৰিছে সাব কমিটিয়ে বিষয়খিনি পৰীক্ষা কৰি আছে এতিয়া শিক্ষা হেতুত আমি প্ৰায় 75%